নমস্কাৰ গাইজ মই আজি গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটী অৰ্থাৎ ফেৰীৰে কেনেকৈ যাত্ৰা কৰে সেইটো অলপমান দেখুৱাম। এতিয়া এইখিনি হৈছে ফেঞ্চি বজাৰ ইয়াৰ পৰা যাম উত্তৰ গুৱাহাটীলৈ আৰু উত্তৰ গুৱাহাটী ফেৰীৰে যাম। কেনেকৈ যায় সেইখিনি মই দেখুৱাই আছোঁ, ভিডিঅ'টো শেষলৈ যাব। এইখিনি হৈছে ফেঞ্চি বজাৰ আৰু ফেঞ্চি বজাৰতে জাহাজৰ ঘাটবিলাক আছে, যিটো ফেৰী ঘাটবিলাক ইয়াতো আছে, আগতো আছে, ইফালে দুটা তিনিটামান আছে এনেকৈ। মই আহিছোঁ এইটো ঘাটৰ পৰা যাম। মই তাৰমানে আজি কি হ'ল, দৌল গোবিন্দ হৈ এনেকৈ দীৰ্ঘেশ্বৰী মন্দিৰ যাম। মই আগতে বাইক চাইক আনি ইয়াত থৈ দিলোঁ, মই ভিডিঅ'টো কৰাৰ কাৰণে মানে উঠি গ'লোঁ আৰু এইফালে যাব লাগিব। আৰু সেইটো ভিডিঅ' চাব, মই ইয়াৰ লগত নেদোঁ, এইটো বেলেগকৈ দিম ভিডিঅ'। আৰু সেইটো দীৰ্ঘেশ্বৰী মন্দিৰৰ ভিডিঅ' এটা বেলেগকৈ দিম, সেইটোও চাব আপোনালোকে। আৰু এইফালে বাইক চাইক এইফালে আনিব লাগিব। এইটো ৰাস্তাৰে গাড়ী নোৱাৰে বাৰু, কাৰ নোৱাৰে, বাইক আনিব পাৰিব, ইফালেদি নিব লাগিব। বহুত কেইজনে কৈছিলে যে উত্তৰ গুৱাহাটী গ'লে যে বাইক লৈ যোৱা, ফেৰীৰে বাইক কেনেকৈ নিব পাৰি, বাইক নিব পাৰি নেকি, ভয় নালাগে? ভয় লাগিব লগা বিশেষ কথা নাই, তাৰমানে এনেকৈ বনাই দিয়া আছে দলংবিলাক, এনেকৈ নামি আহিলে হ'ল। এইখন মই দেখুৱাই আছোঁ, এনেকৈ উঠি গ'লে হ'ল। ইয়াতে দুখনমান ফেৰী আছে, এখনৰ পৰা এখন, লাষ্ট যিখন আছে সেইখন যাব ফেৰী। ৰাস্তাবিলাক এনেকৈ বনাই দিয়া আছে ধুনীয়াকৈ। এই টেম্পৰাৰী, যিমান বানপানী হৈ থাকিলে মানে কাষত এইবিলাক নি থাকিব আৰু এনেকৈ ভৰাই থাকিব। আৰু ইয়াতে টিকট ল'ব লাগিব, এনেকৈ টিকট লৈ এইখনৰ পৰা এইখনত আহিলে আৰু সেইখন যাব। দেখিছেনে কিমান প্ৰকাণ্ড? ইয়াতে বাইক চাইক থ'ব পাৰি ধুনীয়াকৈ। মই আনি ইয়াতে থৈ দিছোঁ বাইকখন, আগতে ইয়াতে থৈছোঁ। আৰু এয়া ব্ৰহ্মপুত্ৰ। ইয়াৰ ভিতৰতো বহুত ঠাই আছে, কেবিন আছে, কেবিনত বহিব পাৰে এনেকৈ। বহুতেই ইয়াত থিয় হৈয়ে যায় এনেকৈ। আজি অলপ বৰষুণ দি আছে, গতিকে ভিতৰতে বহিব লাগিব যেন পাইছোঁ। বৰষুণ দিলে ভিতৰতে যাওঁ। ইয়াতে বহি ললোঁ বঢ়িয়াকৈ। গাইজ বৰষুণ দি আছে পুৰা, আৰু ভিতৰত বহি আছিলোঁ। মই যেতিয়া বাহিৰত ওলাই আহিলোঁ, চব মাখা ওলাই আহিছে বাহিৰত, দেখিছেনে এইবিলাক? আৰু বহুত দিন ৰ'দ আছিল না, বহুত গৰম হৈ আছিল। আজি বৰষুণ দিছে, অলপ ভাল লাগিছে, তাৰমানে বহুত ভাল লাগিছে, ঠাণ্ডা ঠাণ্ডা। আৰু গাইজ এয়া গুৱাহাটী, আৰু গৈ আছোঁ উত্তৰ গুৱাহাটী এনেকৈ। আৰু মানে জাহাজত, পানী জাহাজত, ফেৰীত অহাৰ মানে সুবিধাটো হ'ল কি, আপুনি এনেকৈ জালুকবাৰী হৈ এনেকৈ ঘূৰি বহুত দূৰ এনেকৈ আহিব লাগে, বহুত সময়ো যায় আৰু বহুত ডিষ্টেঞ্চ এটা হয়। আৰু ফেৰীত আহিলে আপোনাৰ এইখিনি মানে 10-15 মিনিটমানৰ ভিতৰতে পাই যায়। 15 মিনিট নালাগে, 10ৰ পৰা 12 মিনিটমান লাগে পাৰ হ'লে, আৰু এনেকৈ পাই যায়। সেইটোৱে সুবিধা আৰু মানে, আৰু ভালো লাগে ফেৰীত। আৰু গাইজ এয়া উমানন্দ। ফেৰীত মানে কি দুপৰীয়া বহুত মানুহ হয়, এতিয়া ৰাতিপুৱাৰ সময়তো 7:30হে বাজিছে, 7:45 হ'ল। সেইকাৰণে মানুহ বেছি নাই, হ'লেও 60-70 জনটো আছে, ভিতৰতো আছে মানুহ। আৰু ইয়াত কিন্তু লাইফ জেকেটবিলাক থাকে দেই, চবে মানে পিন্ধিব লাগে, কিন্তু পিন্ধা নাই কোনেও। লাইফ জেকেট আছে, এইবিলাকো আছে ইয়াতো দুটামান।
ভিতৰতো আছে। আৰু ইপাৰে সেই নুমা চিষ্টেমটো একে প্ৰায় ইয়াতে আহি এনেকৈ উঠিব লাগিব। তো গাইছ এয়া আছিল এটা ফেৰীৰ যাত্ৰা। ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। বাই বাই। আৰু নেক্সট এটা ভিডিঅ' আহিব, সেইটো চাব। বাই বাই।